এজনৰ ভাগত এডাল গাহৰি খৰিকা অলপ বেছি নহ'ব জানো এই নাচ দেখি আপোনালোকে গমেই পাইছে চাগে আমি কি কৰি আছো। সেইকাৰণে এনেকৈ নিজৰ খোৱা জেগাবিলাক চাফা কৰিলে মানে নেক্সট মানুহ আহিব, আপোনালোকো আহিব পাৰে, তেতিয়া নিজে খাই ভাল পাব নহয় জানো। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। এই লোকেশ্যন দেখি আৰু গাহৰি পুৰি থকা দেখি আপোনালোকে গমেই পাইছে চাগে আজি আকৌ মোৰ পাৰ্টি খাবলৈ আহিছোঁ। হয়, মই আজি আকৌ পাৰ্টি খাবলৈ আহিছোঁ। আজি আকৌ মোৰ বিশেষ ব্যক্তি কেইজনমানৰ লগতে খাব আহিছোঁ। মোৰ নাতি আছে ইয়াত, মোৰ ল'ৰা সম্বন্ধীয় আছে আৰু লগতে মোৰ ভাই আছে। চ' আজি তেখেতলোকৰ লগত খাবলৈ আহিলোঁ। আমাৰ লগত আছিলে আজি গাহৰি মাংস, লগতে লাই আগ, লগতে আৰু চিকেন। চ' এতিয়া গাহৰি আমি খৰিকা দি ধুনীয়াকৈ পুৰি লৈছোঁ। ইয়াত দেখিছে অলৰেডি পুৰি হৈ গ'লেই। তাৰপিছত লগতে ধুনীয়াকৈ জলকীয়া কেইটামান পিচি লৈছোঁ আৰু ধুনীয়াকৈ খাবলৈ। এইটো হৈছে মোৰ ভাই, এইটো হৈছে মোৰ দাদাৰ ল'ৰা, এইপিনে হৈছে ভাই, এইপিনে হৈছে বাবাজী আৰু এইপিনে হৈছে মোৰ নাতি। তো এতিয়া আমি সেই মাংসকেইটা খাই থাকোঁতে আমি আমাৰ চিকেনখিনি বইল কৰি চৰি চিকেনখিনি আমি বনাই লৈছোঁ। আৰু যিহেতু আমাৰ খাই বৈ হ'ল, এতিয়া অকণমান ব্ৰহ্মপুত্ৰ কিনাৰতে ধুনীয়া পৰিৱেশত নাচোঁ বুলি, অকণমান ফূৰ্তি কৰোঁ বুলি গোটেইকেইজনে নদী পাৰলৈ আহিলোঁ। আৰু এয়া দেখিছে নদীৰ কিনাৰতে ধুনীয়া পৰিৱেশতে আমি অকণমান ফূৰ্তি কৰিছোঁ নতুন বছৰ বুলি। আৰু এয়া দেখিছে আমাৰ গোটেইখিনি ফূৰ্তি কৰিছে আমাৰ পৰিয়ালৰ মানে। আৰু লগতে কিনাৰতে ৰিজৰ্ট এখনো আছিলে, ৰিজৰ্টখনো বৰ ধুনীয়া দেখিবলৈ। আৰু আগতে ৰিজৰ্টৰ ভিডিঅ' আপোনালোকক দেখাইছোঁৱেই। আৰু যিহেতু ফূৰ্তি কৰি হৈ গ'ল, এতিয়া চবেই ভাত খাই লৈছোঁ। এইপিনে বাবাজী, লগতে এইপিনে মোৰ ভাই, আৰু এইপিনে নাতি, এইপিনে আকৌ দাদাৰ ল'ৰা, এনেকৈ গোটেই আজি গাঁৱৰ মোৰ ফেমিলি মেম্বাৰকেইটাৰ লগত আজি অকণমান ধুনীয়াকৈ বহিলৈ কিনাৰতে খাম বুলি ভাবিলোঁ। আৰু যিহেতু মোৰ খাই বৈ হৈ গ'ল, এতিয়া নাতি পুতি ভাইকেইটাই খোৱালৈ ৰখি আছোঁ। আৰু তেখেতলোকৰো খাই বৈ হোৱাৰ পিছত ধুনীয়াকৈ আমাৰ খোৱা জোঠাখিনি এনেকৈ জ্বলাই দিছোঁ। আৰু যিহেতু নতুন বছৰত নিজৰ পৰিয়ালৰ ভাই, নাতি নাইবা ল'ৰা সম্পৰ্কীয় কেইজনৰ লগত আজি পিকনিকটো খাই বিৰাটেই ভাল লাগিল। আৰু তেনেকেই বছৰে প্ৰতি যে তেখেতলোকৰ লগত যে খাবলৈ পাওঁ, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি আমাৰ খোৱাটো এনেকৈ ধুনীয়াকৈ জ্বলাই মেলি গৈছোঁ। চ' আপোনালোকে যদি ইয়াত খাবলৈ আহে কেতিয়াবাই, ইমান ধুনীয়া পৰিৱেশ, বগীবিল দলং আছে, লগতে নদী আছে, ইমান ধুনীয়া কিনাৰত যদি আপোনালোকে খাব পাৰে আপোনাৰতো ভাল লাগিবই। চ' সেইকাৰণে এনেকৈ নিজৰ খোৱা জেগাবিলাক চাফা কৰিলে মানে নেক্সট মানুহ আহিব, আপোনালোকো আহিব পাৰে, তেতিয়া নিজে খাই ভাল পাব নহয় জানো। চ' সেইকাৰণে এইটো কাম কৰিব বুলি আশা ৰাখিছোঁ। যিহেতু আমি পাৰ্টি খাই আহিলোঁ, পাৰ্টি খাই অহাৰ পিছত মোৰ নাতিজনে বোৱাৰী আনিলে বুলি কৈছে। ইয়াত দেখিছে এইজনী বোৱাৰী। চ' তাকে এপাক দেখা দিবলৈ আহিলোঁ ককাক হিচাপে। আৰু এয়া ধুনীয়াকৈ এতিয়া ভাত চব্জি বনাই আছে। আৰু জানেই বোৱাৰী আহিলেতো ধুনীয়াকৈ আমাৰ কাম কৰিয়ে থাকিব লাগে। চ' তাৰপিছত আহি মেলি মোৰ দাদা কেইজনৰ লগত অকণমান নাচি বাগি ফূৰ্তি কৰিলোঁ। এয়া দেখিছে দাদা বৌ গোটেইকেইজনৰ লগত অকণমান নাচি বাগি ফূৰ্তি কৰিছোঁ। আৰু লগতে এইপিনে আকৌ আমাৰ ডাঙৰ দাদা এজনৰ বৌ, লগতে এইপিনে মোৰ ভাই এজনৰ মিছেছ। চ' এনেকৈ গাঁৱলৈ আহিলে ফূৰ্তি কৰোঁ। চ' আজিৰ ভিডিঅ' ইমানে, আপোনালোকৰ ভাল লাগিল বুলি আশা ৰাখিলোঁ। চ' আজিলৈ বাই বাই।